শিৱসাগৰত বিধায়ক অখিল গগৈৰ সংবাদমেল বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত মন্তব্য বিধায়কগৰাকীৰ বিৰোধী ঐক্য মঞ্চই বিজেপিক ৰোধৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে কিন্তু কংগ্ৰেছে কেৱল নিজৰ দলৰ কথাহে চিন্তা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ কংগ্ৰেছতকৈ হিমন্ত বিশ্ব শৰ্মাই বেছি বেয়া কৰিছে গতিকে বিজেপিক ৰোধৰ বাবে বিৰোধী ঐক্য মঞ্চৰ প্ৰয়োজন বুলি মন্তব্য বিধায়কগৰাকীৰ গৌৰৱ গগৈক সমালোচনা নকৰো কিন্তু নিৰ্বাচনৰ মাত্ৰ কেইদিনমান পূৰ্বে মিত্ৰতাৰ কথা ঘোষণা কৰিলে বিজেপিক প্ৰতিৰোধ কৰা অসম্ভৱ বুলি মন্তব্য অখিল গগৈৰ গৌৰৱ গগৈক যোগাযোগ কৰিব বিচাৰিলেও ফোন নধৰাৰ অভিযোগ অখিল গগৈৰ গৌৰৱ গগৈৰ ভাৱধাৰা বিৰোধীৰ ঐক্যৰ পক্ষত নাই বুলি সৰব হ'ল বিধায়কগৰাকী কংগ্ৰেছৰ অপশাসন ৰাইজে পাহৰা নাই তাৰ পাছতো সকলো পাহৰি জাতীয় স্বাৰ্থত কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছো বুলি মন্তব্য কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ রাহুল গান্ধী ডাঙৰীয়াকো মই আবেদন জনাইছিলো আপোনাৰ খাৰ্গে ডাঙৰীয়াকো আবেদন জনাইছিলো আহ্বান জনাইছিলো বহুতে মোক কৈ আছে যে কিয় কৈ আছা মই কৈ আছো যে নহয় সোনকালে হ'ব লাগে তেতিয়াহে আমি সৰুৱাব পাৰিম সদায় কংগ্ৰেছে যেটো কৰে যে নিৰ্বাচনৰ সময়ত কেণ্ডিডেট ঠিক কৰি দিয়ে যিদিনা নমিনেশ্যন দিব তাৰ আগদিনা ঠিক হয় তেতিয়াহলে কোনোবা মানুহ আমাৰ জিকিব বিৰোধী পক্ষই জিকিব পাৰিব নেকি যদি সঁচাকৈ বিৰোধী পক্ষ জিকিব লাগে আগৰ পৰা সকলোৱে প্ৰস্তুত কৰিব লাগিব আৰু যদি খসাকে বিৰোধী পক্ষৰ মাজত একতা হ'ব লাগে কাইলৈ ইলেকশ্যনৰ সময়ত যেতিয়া একতা হ'ব আমাৰ ওপৰে ওপৰে লিডাৰ বিলাকে হাত দাঙি দিম একেলগতে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ মনোৰঞ্জন তালুকদাৰ সুপ্ৰকাশ তালুকদাৰ কনক গগৈ সবে একেলগতে হাত দাঙি দিম জন সিং টিকাটাৰ সবে হাত দাঙি দিম বিবেক দাস সবে একেলগতে হাত দাঙি দিম কিন্তু সেই যেটো একতা সেইটো তলৰ পৰ্যায়লৈ পাবগেনে তৃণমূল পৰ্যায়লৈ তৃণমূল পৰ্যায়লৈ পাবলৈ হ'লে অতি কমেও আমি সময় লৈ 50খন 60খন প্ৰত্যেকখন সমষ্টিতে এটা দুটা এখন দুখন মিটিং কৰিবৰ কাৰণে আমি সুযোগ পাব লাগে সেইকাৰণে বাৰম্বাৰ এই ইলেকশ্যনৰ কি কয় এই একতাৰ কথা এই এলায়েন্সৰ কথা বিৰোধী ঐক্য মঞ্চৰ কথা কৈছো আৰু যিমানবাৰ বিৰোধী ঐক্য মঞ্চৰ কথা কৈছো কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছো সদায় গালি পাইছো সদায় তাচ্ছিল্য পাইছো আৰু একাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছো যে এটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এটো বিচৰা নাই আমি এলায়েন্স বিচাৰিছো অসমৰ জাতীয় স্বাৰ্থত গৌৰৱ গগৈ ডাঙৰীয়া ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহব আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে তেখেতৰ যেটো বডি ল্যাঙ্গুৱেজ বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতে হওক আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে তেওঁ কি ফোন কৰিব নোৱাৰে নেকি আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে মই এবাৰ ফোন কৰিছিলো আপোনালোকে সকলোৱে জানে পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই আৰু যিজন মানুহে ফোন নধৰে তেওঁলে কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব তেওঁ যেটো কথা কৈছে এটো ফোন কৰি আমি কথা পতা কথা নহয় এটো অসমৰ স্বাৰ্থৰ কথা গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকৈ ক'ব লাগে এনেকুৱা ডিপ্লোমেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই তেখেতেও সেইটো জানি লোৱা দৰকাৰ ৰাহুল গান্ধী আৰু এফালে উচ্ছেদ সন্দৰ্ভত সংবাদ মেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে উচ্ছেদিত আৰক্ষীক আক্ৰমণ কৰা নাই আৰক্ষীয়েহে উচ্ছেদিতক আক্ৰমণ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে বিষয়টো বেলেগ দিশলৈ নিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে হিন্দু মুছলমান যিয়েই নহওক মই সকলোৰে লগত আছো আৰক্ষীৰ অত্যাচাৰ দেখিলেই মই মাত মাতিম বুলিও সকিয়নি বিধায়ক অখিল গগৈ এটা কথা কওঁ বিজেপি চৰকাৰে আজিকালি নিজৰ ইচ্ছামতে গোটেই নেৰেটিভটো বনাই দিয়ে উচ্ছেদিত মানুহে পুলিচক আক্ৰমণ কৰা নাই পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিছে আৰু উচ্ছেদিত মানুহক যেতিয়া নিৰ্বিচাৰে আক্ৰমণ কৰিছে তেতিয়াহে উচ্ছেদিত মানুহে ৰিটেলিয়েট কৰিছে কোনো পুলিচ নিহত হোৱা নাই মই জনামতে এজন পুলিচে অকণমান শিলগুটি এটাত আঘাতপ্ৰাপ্ত হৈছে তাৰ বাহিৰে পুলিচৰ বিশেষ একো আঘাত নাই কিন্তু বিজেপি চৰকাৰে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে যে ৰাইজেহে পুলিচক আক্ৰমণ কৰিছে ৰাইজেহে মানে পুলিচক আক্ৰমণ কৰি ধৰাখাৰী কৰি দিছে কিন্তু আসলতে আসল কথাটো হ'ল যে পুলিচে ফৰেষ্ট ডিপাৰ্টমেণ্টক লগত লৈ পাইকান অঞ্চলৰ এখন ৰাজহ গাঁৱত আছুডুবি নামৰ এখন ৰাজহ গাঁৱত
মানুহ অহা যোৱা কৰা পকী ৰাস্তাটো খান্দি আছিলে JCB লৈ মানুহে প্ৰতিবাদ কৰিলে তেতিয়া পুলিচে লাঠিচাৰ্জ কৰিলে লাঠিচাৰ্জ কৰোঁতে মানুহবিলাকে তেতিয়া তাৰ বিৰুদ্ধে প্ৰতিবাদ আন্দোলন কৰি থাকিলে প্ৰতিবাদ কৰোঁতে তেওঁলোকে গুলিয়াই দিলে আৰু গুলিয়াই দিয়াৰ পাছতহে আমি দেখিবলৈ পাইছোঁ যেতিয়া এজন মানুহ মৰি গৈছে দুজন মানুহ মৰি গৈছে তেতিয়া সময়ত আমি দেখিবলৈ পাইছোঁ যে কিছুমান ৰাইজে হাতত লাঠি আৰু শিলগুটি দলিওৱা আমি দেখিবলৈ পাইছোঁ আৰু দুৰ্ভাগ্যজনকভাৱে অসমত এনেকুৱা এচাম মানুহো ওলাই গ'ল লগতে এচাম সাংবাদিকো ওলাই গ'ল সকলো মানুহ ওলাই গ'ল যি মানে মুছলমান মানুহে যিয়ে কাম নকৰক মুছলমানক যদি মৰিয়াই মাৰিও পেলায় তাৰ পাছতো মুছলমানেহে মাৰি মৰিয়াই পেলালে বুলি নিউজ কৰিবৰ কাৰণে বা মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে ভাল পায় যদি কাজিৰঙাত আমাৰ মিচিং মানুহৰ ওপৰত উচ্ছেদ কৰে আমাৰ অনুসূচিত জাতিৰ মানুহ আছে কাজিৰঙাত চাহ জনগোষ্ঠীৰ মানুহ আছে কাজিৰঙাত আহোম মানুহ আছে কোচ আৰু কলিতা মানুহ আছে ব্ৰাহ্মণ মানুহো কেইঘৰমান আছে আৰু আনকি আদিবাসীৰ লগতে তাতে আমি বাঙালী ভাষীৰ মানুহ আছে সেই মানুহবিলাকক উচ্ছেদৰ জাননী দিছিলে মাটি লৈ ল'ম বুলি এতিয়ালৈকে সেইটোত এই মুহূৰ্তত কৰা নাই মই মুখ্যমন্ত্ৰীক জনাই থৈছিলোঁ আৰু তেখেতে ডিচিক জনাইছিলে তাৰ ফলস্বৰূপে উচ্ছেদটো বন্ধ হৈছিলে যদি এনেকুৱা ধৰণে উচ্ছেদ কৰিব খোজে আমি কেতিয়াও মানি ল'ব নোখোজোঁ আনহাতে উৰিয়াম ঘাটত মুছলমান মানুহ আৰু মেৰাপানীত মুছলমান মানুহৰ উচ্ছেদ যিটো কৰিব খুজিছে মই জনামতে এই মানুহবিলাক বিদেশী মানুহ নহয় চৰকাৰে প্ৰথমতে নথি পত্ৰখিনি চাই ল'ব লাগে চৰকাৰে তেওঁলোকে কেতিয়াৰ পৰা তাত বহিছে সেইটো চাই ল'ব লাগে একো নোচোৱাকৈ অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব এইটো অন্যায় কথা